বন্ধুসকল আজি ৰাতি ভাত খাজলে আছে ফুলকবি আলু ভাজি লগত আচাৰ অকণমান 4টাকৈ ডিম বইল আৰু ইফালে দালি এনেকৈ খাওঁ বুলি লৈছোঁ। আপোনালোকে খালেনে? যদি নাই খোৱাৰ লগতে ওলাই লওক, বিৰাট মজাকৈ খাব পাৰিব। মই হ'লে ধৰি লোৱা দেই। আকৌ ইংলিছ অকণ খাই নাখায় আপোনালোকে জনাবচোন। মই হ'লে ডেইলি অকণমান ইংলিছ লাগে আৰু এইখনেই হ'লে হৈ যায়। মিলে একো নাই, ৰাতিটো টোপনি যাবৰ কাৰণে দিনত কষ্ট হয় যে। জয় শ্ৰী ৰাম। মজা, ইয়াতকৈ ভাল হ'ব পাৰে নি? হয় নহয়? মচুৰ আৰু ৰহৰ দালি মিক্স দালি, ফুলকবি আলু আৰু ডিম বইল। জয় শ্ৰী ৰাম। আমাৰ লাহন দাই যে কেনেকৈ 3টা ডিম 5টা ডিম একেলগে ভৰাই দিয়ে মই নাজানো। এটা ডিম ভৰালে মুখখন ফুলি যায়চোন। বেংগলোৰৰ পৰা যোৱাৰ পিছত ইয়াৰ পৰা যেতিয়া মই যাম, মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মোৰ নাৰায়ণপুৰত আৰু তেওঁৰ ঘৰ বিহপুৰীয়াত, বেছি দূৰ নহয়। মটৰচাইকেলখন লৈ গৈ চামগৈ নি কেনেকৈ খাওঁ। 5টা চুচি দিম একদম। ভাল লাগে, তেওঁ খোৱাটো ভাল লাগে বাৰু, বেয়া নালাগে। আমি দুইটা এদিন কথা পাতিছিলোঁ, ঘৰলৈ আহিব একেলগতে এসাঁজ খাম বুলি কৈছে। ময়ো ক'লোঁ যে হ'ব খামগৈ, ঘৰলৈতো আহিব দিয়ক। আজিকালি কৰ্মসূত্ৰে বাহিৰৰ দেশত আছোঁহি আহি। মানুহে যদি এই দ্ৰব্য ৰস বুলি খায়, তেওঁ কেতিয়াও এফেক্ট নহয় আৰু তেখেতৰ মুখত ভুল বাক্যও নোলায়। আৰু যদি মদ বুলি খায়, তেতিয়াহ'লে সেইজন মানুহ অৱশ্যে সেই মাতষাৰ ওলাব। যোনষাৰ মাত ৰাইজে চবেই বেয়া পায়। আমাৰ আহোমৰ ধৰ্মত এই মালকণ দ্ৰব্য ৰস বুলি কয়। এই বস্তুকণ দ্ৰব্য ৰস বুলি কয়। ভলে এইটো নহয়, সাজটোক কয়, কিন্তু হ'লেও আমি কেতিয়াবা সাজ থ'ব নোৱাৰিলে মানে এই মালকণ আনি পিনিয়ে আমাৰ আজু ককা আজু আইতাক, দেউতা মা যদি নাই তেতিয়া দিব পাৰি। তাতো সন্তুষ্ট হয়, বেমাৰ আজাৰো ভাল হয়। সেইকাৰণে কৈছোঁ, এই বস্তুটো কেতিয়াও মদ বুলি নাখাব, য'তে ত'তে লেলিয়াই গিলিয়াই পৰি থাকিবলৈ। মই আজিলৈকে জীৱনত সৰুৰ পৰা মদ খাইছোঁ, মদ বুলি কৈ খোৱা নাই। বসুমতীয়া 3 টোপাল দি কিনিহে খাওঁ। সেইকাৰণে মই কেতিয়াও মদ বুলি নাখাওঁ।
কি মজা। ভাবি আছোঁ এটা ভিডিঅ' হিন্দীত বনাম, বৰ ধুনীয়াকৈ হিন্দীত বনাম। হিন্দী ক'ব নাজানিলোঁ, থুলমূলকৈ হ'লেও ক'ম। কিন্তু এটা ভিডিঅ' আপোনাৰ ইয়াতো মানে বেংগলোৰতো আমাৰ মোৰ ফলোৱাৰ্ছ আছে, মোৰ ডেইলি ভিডিঅ' চাই মোক সদায় লগ পায়, মোক কয় যে হিন্দীত বনা তই ভিডিঅ'। হিন্দীত বনাবলৈ গ'লে মানে আকৌ আমাৰ অসমৰ মানুহে বেয়া পাওঁ বুলি ক'লে। এবাৰ মই সুধিছিলোঁ মোৰ এটা ভিডিঅ'ত হিন্দীত বনাব পাৰিম নেকি বুলি, কয় নালাগে আপুনি অসমীয়াতে বনাওক বুলি ক'লে। এতিয়া হ'লেও এদিন এটা ভিডিঅ'ত হিন্দী বনাই চাওঁ কিনো হয়। আমাৰ কৰ্ণাটকৰ মানুহখিনিয়ে, বেংগলোৰৰ মানুহখিনিয়ে নহ'লে এটা ছেকেণ্ড চেনেলে খুলি দিম। ছেকেণ্ড চেনেল খুলি সেইটো হিন্দীত বনাম। হ'লেও প্ৰথম আপোনালোকৰ এইটো আইডিতে মানে মই হিন্দীত এবাৰ ভিডিঅ' এটা বনাই চাম মানে এদিন। বেয়া চেয়া নাপাব আপোনালোকে, হিন্দীত বনাম এদিন। কোনদিনা বনাম নাজানো আৰু বনাম কিন্তু এদিন। আপোনালোকে হিন্দীত বনাবলৈ অকণমান মোক জোৰ দিব, বনাই চামচোন কেনেকুৱানো হয়। এটা ভিডিঅ' বনাই দিলেনো কিনো হয়, হয় নহয় বাৰু? আপোনালোকে ইমান ছাপোৰ্ট মোক কৰিয়ে আছে, ইমান ধুনীয়াকৈ আমাৰ অসমৰ ৰাইজ গোটেইখিনি, মোৰ ভিডিঅ' গোটেইখিনি অসমৰ ৰাইজ। কেলৈ অসমৰ পৰা এবাৰ যদি আপোনালোকে উৎসাহ দিয়ে তেনেহ'লে কি বনাব নোৱাৰিম নে কিনো? ভালকৈ ক'ব ন, হ'লেও কথা মজাকৈ কৈ দিম বাৰু, টেনশ্যন নাই নহয়। আৰু এনেও ড্ৰাইভাৰ মানুহ মই, কথাটো পাতি লওঁ ভালকৈ, তাতে দিম আৰু কিবা এটা কৰি। আপোনালোকে ছাপোৰ্ট কৰিব, মই আপোনালোকৰ আশীৰ্বাদত বহুতখিনি ভিউজ পাওঁ, আপোনালোকে বহুতখিনি ভিউজ দিয়ে। মই সেইটো কাৰণে বিৰাট আপোনালোকৰ ওচৰত নথৈ আনন্দ। মই মানে আপোনালোকক কি বুলি মই আপোনালোকক চৰণত ধৰিম, মানে উপায় নাই, কেনেকৈ গৈ পিনি কৰিমগৈ মই সেইখিনি। কিন্তু বহুত মৰম দিছে আপোনালোকে এনেকৈ মৰম দি যাব। ভৱিষ্যতলৈ যদি মই ফেচবুকৰ পৰা যদি কিবা এটা কৰিব আপোনালোকে পাওঁ, আপোনালোকৰ লগলৈ মই কৰি যাম, এই কথা দিছোঁ আপোনালোকক। ফেচবুকৰ পইচাই যদি কৰিবগৈ পাওঁগৈ নহয়, কৰি যাম আপোনালোকলৈ, সেইখিনি কথা দিছোঁ। সময় গগৈ মিষ্টাৰ বিটুৰ সমান হ'বলৈ মই গংগাত গা ধুই যাব লাগিব, কচম কৈছোঁ। এইখিনিতো ভুলতো হ'ব নোৱাৰোঁ। হ'লেও চেষ্টা কৰিম, কিন্তু নকৰাকৈ নহয়। ইয়াৰ পৰা বেংগলোৰৰ পৰা যাবলৈ দিয়ক, মই সেইখিনি চেষ্টা কৰিম। আপোনালোকে ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে পাৰিম, নহ'লে নোৱাৰিম। মিষ্টাৰ বিটুক বহুত ভাল পাওঁ, একদম পূৰা কলিজাৰ পৰা ভাল পাওঁ। সময় গৈ বহুত কলিজাৰ পৰা ভাল পাওঁ। বাকী যোনবিলাক কণ্টেণ্ট ক্ৰিয়েটাৰ, এইখিনি ধৰক নিজৰ নিজৰ কাৰণে কাম কৰি থাকে। যেনেকৈ মই এতিয়া নিজৰ কাৰণে কাম কৰি আছোঁ ন, কাকো এটকা দিয়া নাই, কিবা কৰা নাই। মোৰ নাই আকৌ নিজে, মই ক'ৰবাত দিম। মই ভাড়া ঘৰত থকা মানুহ, মোৰ মাইকী ল'ৰা ছোৱালী ভাড়া ঘৰত থকা মানুহ। বেংগলোৰত আহি পিনি অকণমান মাটি লৈ কিনি জাষ্ট 9 কোঠালি ঘৰ এটা 3 কোঠালি বনাই কিনি থাকিব দিছোঁ। অহা বহাগত দেখাম মই যাম ঘৰলৈ, সেই 3 কোঠালি কেনেকৈ বনাই থৈ দিছোঁ। হাওৰা ব্ৰিজ বুলি কওঁ, বাঁহৰ দলং এখন বনাই থওঁ মোৰ ঘৰলৈ যাবলৈ, পানীৰ মাজত। সেইকাৰণে কৈছোঁ, নিজৰে ঠিকনা নাই, লোকক কি হেল্প কৰিবলৈ যাম। কিন্তু মন বহুত ডাঙৰ। মোৰ অকল ঘৰখন হ'লেই হ'ল, দুবেলা ভাত পালেই হ'ল, বাদ বাকী তাতকৈ মোক পইচা একো নালাগে। গাঁৱৰ পৰা ধৰি টাউনলৈকে সময় গৈ আৰু
বিটুৰ নিচিনা কাম কৰিবলৈ মন যায়। সেইটো কাৰণেহে আজি এই কথা কৈ পালোঁ, নহ'লে আগতে কোৱাই নাছিলোঁ। এতিয়া আপোনালোকে যদি গালি পাৰে পাৰিব, ভাল বুলি ক'লেও ক'ব, মই নাজানো। আৰু আপোনালোকে ক'ব যে মদ খাই পিনি কথাবিলাক কৈ আছোঁ। মদ খাই নহয়, আজি সুস্থ মতে কৈছোঁ। কচমছে অকল এপেকেই খাইছোঁ আপোনালোকৰ মুখৰ আগত খোৱাটোৱে, বেলেগ নাই খোৱা। লাষ্টত ডিম এটা আছে, এইটোকো বজাই লওঁ, তাৰপিছত আপোনালোকক বিদায় মাৰিম আৰু। মোৰ দাই সেই লাহনৰ 3টা ডিম 5টা ডিম মোৰ দাই নহ'ব। মোৰ বাহিৰৰ ফালে যিমান মুখখন ফুলা হ'লেও ভিতৰৰ ফালে গোটেই মাংসই হৈ আছে। মুখখন অকল ইমানখনে ভিতৰত, সেইটোকে এটা ডিমতে বাহিৰলৈ ওলাই যায়। আপোনালোকে কমেণ্ট কৰিব, যদি মই ভুল কথা কৈছোঁ গালি পাৰিব, যদি শুদ্ধ কথা কৈছোঁ তেতিয়াহ'লে ভালকৈ কমেণ্ট দিব। আজিলৈ গুড নাইট।